তাৰ লগতে মই আমাৰ এটা বৃহত্তৰ 2 নম্বৰ ৱাৰ্ডৰ মই আশা কৰ্মী। মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ উন্নয়নৰ কাৰণে যিহেতু ৰাস্তা পদূলি ড্ৰেইনৰ ইত্যাদিৰ কাৰণে আপোনালোকে নিশ্চয় আপোনালোকক চৰকাৰে প্ৰতিনিধি হিচাপে আমাৰ মাজলৈ পঠিয়াইছে, নহয়নে? আমাৰ প্ৰথম কথা হ'ল কি, বাৰিষাটো একো প্ৰব্লেম নহয়, কিন্তু খৰালিটো, কিন্তু বাৰিষাৰ প্ৰব্লেমটো কি হয় মানে কি, আমাৰ এখন বৃহত্তৰ বেক চাইড এখন পথাৰ, মানুহখিনি আমিও তাৰে বাসিন্দা এতিয়া বৰ্তমান, তাৰ স্থায়ী বাসিন্দা। তাৰ মানে কথা হ'ল কি, ৰাস্তাবিলাক একদম কিছুমান মানুহে কৈছে ডেভেলপমেণ্টে এনেকুৱা ধৰণৰ কিছুমান পাৰ্মিশ্যন দি দিলে, কিছুমান মানুহে ৰাস্তা এটা সিমান ঘৰ বনায়, যিহেতু এতিয়া ৰাস্তা কোনো ঠাইত বহল, কোনো ঠাইত ঠেক, আৰু ড্ৰেইনৰ কোনো সুব্যৱস্থা নাই। আৰু মানে এনেকুৱা এটা চিটুৱেশ্যন আপোনাৰ সৰল ভাষাতে কৈছোঁ, মই মানে ইউনিফৰ্ম এনেকৈ মেখেলা দাঙি অহা যোৱা কৰিব লাগে, আৰু মই ধৰক 108খনৰ লগত সমানে মই এগৰাকী আশা কৰ্মী হিচাপে যাব লাগে, আহিব লাগে। ইমাৰ্জেঞ্চি কেছ এটা হ'লে নহ'লে ফোন কৰা আমাৰ ৰাতি 12টা বজাত আহিব লাগিব, আৰু যিহেতু এআঁঠু পানী, গতিকে এনেকুৱা এটা চিটুৱেশ্যনত আমাৰ 2 নম্বৰ ৱাৰ্ডৰ নিউ কলনী মানুহখিনি আমি মানে এনেকুৱা কষ্টত বাস কৰিছোঁ। গতিকে মই ভাবোঁ যে উন্নয়নৰ কাৰণে যদি কিবা এটা আহিছে, একচুৱেলি প্ৰথম মানে ডিষ্ট্ৰিক্ট ওচৰ আমাৰ এই নিউ কলনীৰ ভিতৰৰখিনি হ'ব লাগে।